হেল্ল' এভৰিৱান, একেবাৰে কম সময়ত আৰু কম খৰচত বহুতেই ধুনীয়া বহুতেই বেছি টেষ্টি চুজিৰ হালোৱা বনোৱা হওক। কেতিয়াবা যদি কিবা ঘপককৈ মিঠা খাবলৈ মন যায় তেতিয়াহ'লে আপোনালোকে একদম ফটাফট এই চুজিৰ হালোৱাটো বনাই পেলাই খাব পাৰে। যিসকলে খাইছে তেওঁলোকেতো ইয়াৰ সোৱাদ জানে আৰু বেছিভাগ সংখ্যকে চুজিৰ হালোৱা খাইছে, কিন্তু মই আজি অকণমান বেলেগ ষ্টাইলত বনাইছোঁ। বহুতেই বেছি টেষ্টি হয় আৰু একেবাৰে কম সময়তে বনাব পাৰি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। চুজিৰ হালোৱাটো বনাবৰ কাৰণে মই প্ৰথমতে চাচনি ৰেডি কৰি লওঁ। চাচনিৰ কাৰণে মই ঘৰত থকা এটা নৰ্মেল সৰু চাইজৰ বাতি লৈ লৈছোঁ। বাতিটো দি মই চেনি লৈ লৈছোঁ 1 বাতি, আৰু 1 বাতি চেনিৰ কাৰণে 3 বাতি মই পানী এড কৰিছোঁ। মানে যিমান চেনি লয় নহয় তাৰ 3 গুণ পানী ল'ব লাগে চুজিৰ হালোৱাৰ কাৰণে। আৰু ইয়াত আমি চেনিখিনি কোনো চাচনি বনাব নালাগে, খালি চেনিখিনি গলাই ল'ব লাগে। আৰু চেনিখিনি ল' টু মিডিয়াম ফ্লেমত মই চেনিখিনি গলাই ল'ম। ফ্লেভাৰৰ কাৰণে মই ইয়াত ইলাইচি এড কৰি দিছোঁ। 2টা সৰু চাইজৰ ইলাইচিটো মই এনেকৈ খুলি পেলাই এড কৰি দিছোঁ। ইয়াৰ জেগাত আপোনালোকে ইলাইচি পাউডাৰো এড কৰিব পাৰে বা কেশৰৰ ধাগাও এড কৰি দিব পাৰে। এইখিনি এতিয়া মই ভালদৰে মানে চেনিখিনি গলি যোৱালৈকে মিহলাই ল'ম। 1-2 মিনিটমানত চেনিখিনি ভালদৰে গলি যায় আৰু ইয়াত দেখিছেনে মোৰ চেনিখিনি ভালদৰে মিহলি হৈ গ'ল, মানে একদম ধুনীয়াকৈ মেল্ট হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। আনফালে এটা কেৰাহী লৈ লৈছোঁ। কেৰাহীটোত মই 1 চামুচ ঘিউ মেল্ট কৰি লৈছোঁ। ঘিউটো মেল্ট হোৱাৰ লগতে ইয়াত মই ড্ৰাই ফ্ৰুটছ এড কৰি দিছোঁ। ড্ৰাই ফ্ৰুটছত নিজৰ মন পচন্দৰ এড কৰিব পাৰে। মই ইয়াত 4-5টামান কাজু আৰু 4-5টামান বাদাম, লগতে 3-4টামান কিচমিচ এড কৰি দিছোঁ। এইকেইটা মই এড কৰাৰ আগতে প্ৰথমতে 2টা ভাগত ভাগ কৰি লৈছিলোঁ, মানে দুফাল কৰি লৈছিলোঁ। আপোনালোকে গোটাকেও এড কৰিব পাৰে, কিন্তু দুফালকৈ এড কৰিলে বেছি ভাল হয় হালোৱাৰ কাৰণে। আৰু এতিয়া মই এইখিনি অকণমান কালাৰ আহালৈকে ফ্ৰাই কৰি ল'ম। ল' ফ্লেমতে মই এইখিনি অকণমান জাষ্ট মানে 1 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। বহুত বেছি ডাঠ কালাৰো কৰিব নালাগে। গল্ডেন কালাৰ হোৱাৰ লগতে মই এইখিনি উলিয়াই ল'ম। আৰু চেম কেৰাহীটোতে যিখিনি ঘিউ আছিলে সেই ঘিউখিনিতে মই যোনটো বাতিৰে চেনি লৈছিলোঁ সেইটো বাতিৰে 1 বাতি মই চুজি এড কৰি দিছোঁ। ইয়াত মই ঘিউ আৰু 1 চামুচ এড কৰিম, কিন্তু মই প্ৰথমতে যোনখিনি ঘিউ আছিলে নহয় সেই ঘিউখিনিতে মই চুজিখিনি এড কৰি দিছোঁ। এড কৰি পেলাই ভালদৰে চুজিখিনি মিলাই ল'ম। তাৰপিছত মই 1 চামুচ ঘিউ আৰু এড কৰি দিছোঁ। ঘিউ জেগাত আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু মই ছাজেষ্ট কৰিম হালোৱা সদায় ঘিউতে বেছি টেষ্টি হয়, ঘিউতে বনাব পাৰিলে। আৰু এতিয়া মই এইখিনি ভালদৰে ল' ফ্লেমত মিলাই থাকিম, ইয়াৰ কালাৰটো অকণমান চেঞ্জ হোৱালৈকে। চুজিৰ হালোৱা যিহেতু, চুজি মানে কালাৰ চেঞ্জ হ'বলৈ বহুত বেছি সময় নালাগে, কিন্তু একেৰাহে লৰাই পেলাই চুজিখিনি মই 2 মিনিটমানৰ কাৰণে ল' ফ্লেমতে ভাজি আছিলোঁ। আৰু ইয়াত 2 মিনিটমানত চুজিৰ কালাৰটো অকণমান চেঞ্জ হৈ গ'ল। যেতিয়াই চুজিৰ কালাৰটো চেঞ্জ হৈ গ'ল, ইয়াত মই 1 চামুচ বেচন এড কৰিছোঁ। বেচনটো আপোনালোকে স্কিপো কৰিব পাৰে, কিন্তু চুজিৰ হালোৱা যদি 1 চামুচ বেচন এড কৰি দিয়ে নহয় তেতিয়াহ'লে ইয়াৰ মানে ধুনীয়া এটা বাইণ্ডিং আহে আৰু বহুতে বেছি টেষ্টি হৈ যায়। পৰাপক্ষত আপোনালোকে বেচনটো জৰুৰ এড কৰি দিব। বেচন এড কৰি পেলাই আৰু 1 মিনিটমানৰ কাৰণে এইখিনি ভাজি ল'ম, যাতে বেচনৰো কেঁচা ফ্লেভাৰটো নাইকিয়া হৈ যায় আৰু বেচনৰ পৰা এটা বহুত ধুনীয়া গোন্ধ ওলাই যাব। তেনেকুৱাতে জানিব একদম আমাৰ চুজিটো ৰেডি হৈ গ'ল আৰু বেচনো ৰেডি হৈ গ'ল। আৰু ইয়াত মই ল' ফ্লেমতে চুজিখিনি 3 মিনিটৰ কাৰণে ভাজি আছিলোঁ, আৰু 3 মিনিটত মোৰ চুজিখিনি কালাৰ চেঞ্জ হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহি গৈছে। ইয়াতকৈ যদি আপোনালোকে আৰু বেছি ডাঠ কৰিব বিচাৰে তেতিয়াহ'লে আৰু 1 মিনিটৰ কাৰণে ভাজি ল'ব। ইয়াত মই এতিয়া 2 চামুচ দুধ এড কৰি দিছোঁ, মানে যোনটো গাখীৰ হয় গৰুৰ গাখীৰ এড কৰি দিছোঁ। গাখীৰটো মই ৰুম টেম্পাৰেচাৰৰ গাখীৰ লৈছোঁ, আপোনালোকে ফ্ৰিজৰ গাখীৰ নল'ব বা গৰম গাখীৰ ল'লেও কোনো কথা নাই। আৰু গাখীৰটো এড কৰোঁতে এবাৰতে লগতে এড কৰি নিব, অকণকৈ এড কৰি দিব। মই 3 বাৰত গাখীৰখিনি এড কৰিছোঁ। গাখীৰ এড কৰি পেলাই এখন হাতে গাখীৰ এড কৰিছোঁ আৰু এখন হাতে লৰাই গৈছোঁ। আপোনালোকে দেখিছেনে? ঠিক এই প্ৰচেছটোৱে কৰিব, বহুতেই বেছি টেষ্টি হ'ব চুজিৰ হালোৱাত। মই গাখীৰটো চুজিৰ হালোৱা বুলিয়ে নহয়, যিকোনো হালোৱা বনালে মই গাখীৰ এড কৰোঁৱেই। আৰু যদি এনেদৰে গাখীৰ 2-3 চামুচ এড কৰি দিয়ে নহয়, হালোৱাটো সোৱাদ বহুত বেছি হৈ যায়। এতিয়া মই চেনিৰ পানীখিনি এড কৰি দিম, আৰু চেনিৰ পানী এড কৰোঁতেও মই আধা এড কৰিছোঁ এবাৰ, আৰু আধা পিছত মই এড কৰিম। আধাখিনি পানী এড কৰি পেলাই ভালদৰে লৰাই ল'ম, আৰু ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই এক্সট্ৰা চেনি পানীখিনিও এড কৰি দিম। গোটেই মই মানে চেনিৰ পানীখিনি 2 বাৰত এড কৰিছোঁ, আপোনালোকে 2 বাৰত বা 3 বাৰত এড কৰিব পাৰে। এতিয়া মই চেনি পানীখিনি এড কৰি ভালদৰে লৰাই ল'ম, আৰু গোটেইখিনি একদম ভালদৰে এবাৰ মিহলি কৰি ল'ম। মিহলি কৰি পেলাই ল' ফ্লেমত মই এইখিনি ঢাকি পেলাই 1 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। আৰু ইয়াত মোৰ 1 মিনিট হৈ গ'ল ঢাকি পেলাই হালোৱাখিনি মানে ষ্টিম কৰা। 1 মিনিটত ইয়াত দেখিছেনে হালোৱাটো মই অকণমান পানী ইয়াত এতিয়াও হৈ আছে, কিন্তু আৰু 1 মিনিটৰ কাৰণে মই এইখিনি সিজাই ল'ম। মানে গেছৰ ফ্লেমটো মই অফ কৰা নাই, এতিয়াও ল' ফ্লেমতে আছে। এতিয়া মই ড্ৰাই ফ্ৰুটছ এড কৰি দিম। ড্ৰাই ফ্ৰুটছত মই আধাখিনি ড্ৰাই ফ্ৰুটছ মিহিকৈ কাটি ল'লোঁ, যোনখিনি ফ্ৰাই কৰি থৈছিলোঁ, আৰু আধাখিনি মই ছাইড কৰি ৰাখি থৈছোঁ ওপৰৰ পৰা গাৰ্নিচিঙৰ কাৰণে। আপোনালোকে ইচ্ছা কৰিলে গোটেই ড্ৰাই ফ্ৰুটছখিনি গোটাকেও এড কৰি দিব পাৰে বা মিহিকৈ কাটি পেলাইও এড কৰি দিব পাৰে। আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছখিনি এড কৰি ভালদৰে মিলাই ল'ম, আৰু মানে এনেদৰে মিলাই লওঁতে ইয়াত দেখিছেনে মানে হালোৱাটো পানী অকণমান শুহিয়ে গৈছে। যদি আপোনালোকে এনেকুৱা জোখতে ভাল পায় নহয় তেতিয়াহ'লে গেছৰ ফ্লেমটো অফ কৰি দিব পাৰে, কিন্তু মই মানে অকণমান আৰু টান হ'বলৈ বিচাৰিছোঁ, সেইকাৰণে মানে মোৰ টোটেল হালোৱাটো ৰেডি কৰিবলৈ 7 মিনিট সময় লাগিলে। 7 মিনিটত মোৰ হালোৱাটো ৰেডি হৈ গ'ল। গেছৰ ফ্লেমটো অফ কৰি পেলাই মই ইয়াত 1 চামুচ ঘিউ আৰু এড কৰি দিছোঁ। 1 চামুচতকৈ কমাই এড কৰিছোঁ, আপোনালোকে মানে ইয়াতকৈ বেছিকৈও এড কৰিব পাৰে। ঘিউ এড কৰি পেলাই ভালদৰে মিলাই ল'ম, আৰু এনেদৰে যদি ওপৰৰ পৰা ঘিউটো এড কৰি দিয়ে নহয় হালোৱাটো সোৱাদটো বহুতেই বেছি ভাল হয় আৰু খিলা খিলা হয়।
হয় মানে হালোৱাটো আপোনালোকে এইদৰে ঘিউটো স্কিপো কৰিব পাৰে এড কৰাটো আৰু ইয়াত আমাৰ হালোৱা ৰেডি হৈ গ'ল এইটো সাৰ্ভ কৰিব পাৰে আপোনালোকে গৰমা গৰমো খাব পাৰে ঠাণ্ডা কৰিও খাব পাৰে বহুতেই বেছি টেষ্টি হয় আপোনালোকক মোৰ আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে যদি ভাল লাগিছে পেজটো ফলো কৰি দিব লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰো কৰি দিব পৰিয়াল বন্ধুবৰ্গলৈ ওপৰপা মই যোনখিনি এক্সট্ৰা কৰি থৈছিলোঁ ড্ৰাই ফ্ৰুটছ সেইখিনিও এড কৰি দিম দেখিবলৈ ভাল লগাৰ কাৰণে এড কৰিছোঁ আপোনালোকে এইটো স্কিপো কৰিব পাৰে আৰু এই হালোৱাটো আপোনালোকে সাৰ্ভ কৰিব পাৰে বহুতেই বেছি টেষ্টি হয় এবাৰ জৰুৰ ট্ৰাই কৰি চাব কেতিয়াবা যদি ঘপককৈ কিবা এটা মিঠা খাবলৈ মন যায় নহয় তেতিয়াহ'লে ফটাফট আপোনালোকে এই চুজিৰ হালোৱাটো বনাই পেলাই খাব পাৰে বা ঘৰলৈ কোনোবা আলহী আহিলে তেওঁলোককো বনাই পেলাই দিব পাৰে আৰু যদি আপোনালোকে বিচাৰে যে কিবা এটা মিঠাই বনাই দিওঁ বুলি এই হালোৱাটো আপোনালোকে বৰফিৰ দৰে জিমাই পেলাইও তেওঁলোকক সাৰ্ভ কৰিব পাৰে বহুতেই বেছি টেষ্টি হয় এবাৰ জৰুৰ ট্ৰাই কৰি চাব